মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক ভাষা জ্ঞান পৰীক্ষাৰ এটি অধ্যায় পঢ়াই শুনাই ইয়াত থকা কোৱেশ্চন আনসাৰখিনি বুজাই দিবলৈ লৈছোঁ। আজিৰ পৰা ঠিক 100 বছৰ পূৰ্বে 1898 চনত 21 জুলাইত চিকাগোত হেমিংৱে নামৰ এজন মহান শিল্পীৰ জন্ম হৈছিল। তেওঁ জীৱনত নকৰা কাম সঁচাকৈ একো নাছিল। মল্লযুদ্ধ, হাড় যুঁজৰ পৰা আৰম্ভ কৰি সঁচা-সঁচি যুদ্ধলৈকে সকলো ধৰণৰ কামতে শাৰীৰিক শক্তি প্ৰদান কৰি খ্যাতি অৰ্জন কৰা, এয়াৰপ্লেন বা এম্বুলেন্স চলোৱা, চিকাৰ কৰা, মাছ ধৰা, সাংবাদিকতা কৰা, প্ৰচুৰ বিদেশ ভ্ৰমণ কৰা, গল্প, কবিতা, উপন্যাস লিখা, 4বাৰকৈ বিয়া কৰোৱা, শেষত নিজৰ বন্দুকেৰে আত্মহত্যা কৰা ইত্যাদি নানা অভিজ্ঞতাৰে পৰিপূৰ্ণ এক বিচিত্ৰ জীৱন তেওঁ কটাইছিল। এয়া আছিল তোমালোকৰ হেমিংৱে নামৰ এজন মানুহৰ আত্মকথা, মানে তোমালোকৰ কাহিনী। এতিয়া ইয়াত আছে তোমালোকৰ কোৱেশ্চন। এই কোৱেশ্চনখিনি আমি সলভ কৰিম। তাৰ আগতে অলপখিনি বাকী আছে, বুজাই দিছোঁ। নিজৰ জীৱনৰ নানা অভিজ্ঞতা প্ৰয়োগ কৰি তেওঁ সাহিত্য সৃষ্টি কৰিছিল। তেওঁ এনে বিচিত্ৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ ৰচনাবোৰৰ বাবে তেওঁক সাহিত্যৰ নোবেল পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে। তেনেহ'লে কিমান ডাঙৰ মানুহ আছিল, নোবেল প্ৰাইজলৈকে জিকিছিল। এতিয়া আহোঁ আমি কোৱেশ্চন আনচাৰলৈ। কোৱেশ্চন কি হৈছে? হেমিংৱেৰ জন্ম ক'ত হৈছিল? ক নম্বৰ চিকাগোত, হাভানাত, ৰাছিয়াত, সাগৰৰ পাৰত। কোনটো হ'ব ৰাইট এনচাৰ? এই ক নম্বৰটো, চিকাগোত। এইটো দিয়াই আছে। নেক্সট তোমাৰ আছে এনেকা, হেমিংৱে জীৱনত কি কি কাম কৰিছিল? হেমিংৱে মাছ ধৰি খুব ভাল পাইছিল। হেমিংৱে চিগাৰ খাই ভাল পাইছিল। হেমিংৱে জীৱনত মল্লযুদ্ধ, হাড় যুঁজৰ পৰা আৰম্ভ কৰি এৰোপ্লেন চলোৱা, উপন্যাস লিখা ইত্যাদি অনেক কাম কৰিছিল। ঘ নম্বৰটো কি আছিলে? হেমিংৱে চিকাৰ কৰি ভাল পাইছিল। কোনটো হ'ব ৰাইট এনচাৰ? তোমালোকে জানা এইটো গ নম্বৰটো হ'ব। চববিলাক কামেই কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল তোমালোকৰ এনেকা, হেমিংৱে নিজৰ জীৱনৰ অভিজ্ঞতাৰ প্ৰয়োগ ক'ত কৰিছিল? নিজৰ জীৱনৰ অভিজ্ঞতা ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিছিল। হেমিংৱে নিজৰ অভিজ্ঞতাৰ ভিত্তিত উপন্যাস লিখিছিল। হেমিংৱে নিজৰ অভিজ্ঞতাৰ ভিত্তিত দেশৰ গঠন কৰাৰ চেষ্টা কৰিছিল। কি আছে? অভিজ্ঞতাৰ প্ৰয়োগৰ বাবে চহৰৰ পৰা ল'ৰা ছোৱালীবিলাকক বাছি লৈছিল। কোনটো হ'ব? এই খ নম্বৰটো, উপন্যাস লিখিছিল। ফাইন। নেক্সট তোমালোকৰ আছে কি? হেমিংৱে তেওঁৰ জীৱনৰ অভিজ্ঞতাক প্ৰয়োগ কৰি সৃষ্টি কৰা সাহিত্যৰ বাবে কিবা স্বীকৃতি পাইছিল নে? কিবা স্বীকৃতি পাইছিল? নিশ্চয় পাইছিল। কোনটো আছিলে? চাওকচোন অপশ্যন কেইটা আগত। অপশ্যন কেইটা হ'ল, তেওঁ সাহিত্য সৃষ্টিৰ বাবে কোনো ধৰণৰ স্বীকৃতি পোৱা নাছিল। তেওঁ সাহিত্য সৃষ্টিৰ বাবে তেওঁক নোবেল পুৰস্কাৰ দিয়া হৈছিল। সমসাময়িক লিখকসকলে সাহিত্যৰ স্থানতে থোৱা নাছিল। সাহিত্যৰ সৃষ্টিৰ বাবে সমাজত অতি উচ্চ স্থান পাইছিল। কোনটো হ'ব? এইটো খ নম্বৰ, নোবেল প্ৰাইজ পাইছিল। ফাইন। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি আছিলে? নেক্সট অৰ্থাৎ লাষ্ট, হেমিংৱেৰ মৃত্যু কেনেদৰে হৈছিল? হেমিংৱে মল্লযুদ্ধত দুখ পাই মৃত্যুবৰণ কৰিছিল। বুঢ়া বয়সত মৃত্যুবৰণ কৰিছিল। হেমিংৱে গাড়ী দুৰ্ঘটনাত মৃত্যুবৰণ হৈছিল। হেমিংৱে নিজৰ বন্দুকেৰে আত্মহত্যা কৰিছিল। এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন, ক নম্বৰ। এইখিনিতে তোমালোকক মই এটি কুৱেশ্যন দিছোঁ। কুৱেশ্যন নম্বৰ পাঠটিত তোমালোকৰ এই শব্দটো আছে বিচিত্ৰ। বিচিত্ৰ শব্দৰ সমাৰ্থক শব্দ কি? সমাৰ্থক শব্দ কি? আচ্ছা, অপশ্যন কেইটা মই তোমালোকক দি দিছোঁ। নাম্বাৰ 1, বিচিত্ৰ তোমালোকৰ অলেখ,
A নাম্বাৰ হ'ল তোমালোকৰ অলেখ, B নাম্বাৰ অপশ্যন হ'ল বাৰে বৰণীয়া, C নাম্বাৰ অপশ্যনটো হ'ল তোমালোকৰ বহুত, আৰু D নাম্বাৰ অপশ্যনটো হ'ল একক। আকৌ এবাৰ কৈছোঁ তোমালোকক কুৱেশ্যনটো যে বিচিত্ৰ শব্দৰ সমাৰ্থক শব্দ কি? A নাম্বাৰ অপশ্যন হ'ল তোমালোকৰ অলেখ, তাৰপিছত B নাম্বাৰ অপশ্যন হ'ল বাৰে বৰণীয়া, C নাম্বাৰ অপশ্যন হ'ল বহুত, আৰু D নাম্বাৰ অপশ্যনটো হ'ল একক। কোনটো হ'ব তোমালোকৰ ৰাইট এনচাৰ? কমেণ্টত লিখিবলৈ চেষ্টা কৰিবা। আৰু পিছে তোমালোকে জানা যে তোমালোকৰ যি পৰীক্ষাত ভাষা জ্ঞানৰ যি কুৱেশ্যনখিনি আহে সেইখিনি কিন্তু তোমালোকে প্ৰেক্টিছ ঠিকমতে নকৰিলে কিন্তু নোৱাৰিবা, ইমান সহজ বুলি নাভাবিবা। বহুত ষ্টুডেণ্টে পাজেল হৈ ৰং এনচাৰ কৰি থৈ আহে, আমি বহুত তেনেকুৱা পাইছোঁ। সেইকাৰণে তোমালোকক কৈছোঁ তোমালোকে যিমান পাৰে এনেকুৱা ভিডিঅ'বিলাক ফ'ল' কৰিবা, কপিবিলাক কিতাপ ফ'ল' কৰিবা, আৰু বেলেগ বেলেগ টিচাৰৰ পৰা যিবিলাক নোট পোৱা সেইবিলাকো ফ'ল' আপ কৰিবা। সহজ বুলি তোমালোকে নাভাবিবা ইয়াত, কাৰণ 20 মাৰ্কছ তোমালোকৰ থাকেই, 20ৰ ভিতৰত 20 পাবই লাগিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চোৱাৰ কাৰণে ধন্যবাদ।